DS নিউজৰ প্ৰতিজন দৰ্শকক স্বাগতম জনাই আৰু আগন্তুক ভোগালী বিহুৰ শুভকামনা জনাই মই উপস্থিত আছোঁ বৰ্তমান শিৱসাগৰ জিলা আমগুৰি দুবদৰ গাড়ীগাঁৱৰ এখন পথাৰত যিহেতু আমাৰ হেপাহৰ ভোগালী বিহু মাজত মাত্ৰ দুটা দিন বাকী আছে এই দুটা দিনত পাছতেই আমি আদৰিবলৈ সমূহ অসমবাসী ৰাইজেই আদৰিবৰ বাবে ব্যাপক প্ৰস্তুতি কৰা দেখা গৈছে। ইয়াৰ ব্যতিক্ৰম হোৱা নাই দুবদৰ গাড়ীগাঁও যিহেতু বৰ্তমান সময়ত গাড়ীগাঁৱৰ যুৱকবৃন্দ তথা ৰাইজসকলে যি আপোনাৰ ভোগালীক আদৰাৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে আৰু আই মাতৃসকলেও ঢেঁকীৰ গুমগুমনিত ৰজন জনাইছে আৰু জুই আখলত তেখেতৰ ব্যস্ত হৈ পৰিছে। এই দুবদৰ গাড়ীগাঁৱত ৰাইজে মিলি ভোগালীৰ বিহুৰ সম্প্ৰীতিৰে এসাঁজ বুলি এটি অনুষ্ঠান আয়োজন কৰিবলৈ লৈছে। এই অনুষ্ঠানটো অহা 13 জানুৱাৰীত সকলো মিলি গাঁৱৰ বৃদ্ধ বনিতা আবাল বৃদ্ধ বনিতা যুৱক যুৱতী সকলোৱে মিলি একত্ৰিত হৈ এসাঁজ খোৱাৰ যি তৃপ্তি যি মাদকতা যি সম্প্ৰীতিৰ পৰিচয় এই পৰিচয় তেখেতসকলে দাঙি ধৰিবলৈ চেষ্টা কৰিছে আৰু তেখেতসকলে ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। এই সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ মুখ্য আকৰ্ষণ থাকিব তিতিৱ গগৈ আৰু মণিষা কোঁৱৰৰ গীতৰ শৰাই সকলো ৰাইজকে আপ্লুত কৰিব। সেয়েহে আমি এই মোৰ সতীৰ্থক ইয়াৰ সম্পূৰ্ণ পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। साले दीजिए नहीं ओए साले दे मैं बात दे तो बैग फोन दी बनी
আমাৰ লগত উদযাপন সমিতিৰ বিষয়ববীয়া আছে। তেখেতসকলৰ পৰা আমি এই প্ৰস্তুতি কেনেধৰণে চলিছে আৰু কি কাৰ্যসূচী হাতত লোৱা হৈছে এই সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিম। মোৰ সতীৰ্থক অকণমান আগুৱাই আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। হয়, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু ধূপদৰ গাড়ীগাঁৱে ৩য় বৰ্ষৰ বাবে সম্প্ৰীতিৰে এসাঁজ বুলি যিটো অনুষ্ঠান আয়োজন কৰিছে এই সন্দৰ্ভত কি ক'ব আৰু আপোনালোকৰ প্ৰস্তুতি কেনে চলিছে? হয়, পোনপ্ৰথমেই মই নিউজ চেনেলৰ মই প্ৰথমে নৱবৰ্ষৰ আন্তৰিক তথা ভোগালী বিহু শুভেচ্ছা জনাইছোঁ। এই আমাৰ গাঁওসমূহ ৰাইজে বিগত বছৰ ধৰি এইবাৰ ৩য় বৰ্ষত ভৰি দিছেহি। আমি প্ৰতি বছৰে সমূহ গাঁওবাসী একত্ৰিত হৈ নামঘৰৰ প্ৰাংগণত আমি সম্প্ৰীতি এসাঁজ ভোগালী এসাঁজ আমি খোৱাৰ মানসে আমি যো-জা কৰিছোঁ আৰু সকলোৱে একত্ৰিত হৈ আমি এতিয়া প্ৰস্তুতি চলাই আছোঁ। দুদিনীয়া কাৰ্যসূচীয়ে 13, 14 ইংৰাজী, অসমীয়া, সোম আৰু মঙলবাৰে আমি ইয়াত সমূহ ৰাইজ লগ লাগি হৈ এসাঁজ খোৱাৰ মানসে আমি যি উদযাপন কৰিছোঁ আৰু তাৰলৈ আমাৰ ওচৰৰ বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী হাতত লোৱা হৈছে। তাৰপৰা ঠিক সেইদৰে আমি ৰাতিলৈ আমি মুখ্য আকৰ্ষণ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। আমি আমন্ত্ৰিত অতিথি গীতৰ সহায় আগবঢ়াইছোঁ। আমাৰ সমূহ ৰাইজকে ইয়াত সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু লগতে সকলোৱে এই ক্ষেত্ৰত আমাক বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি আমাৰ একতা সম্প্ৰীতি সেইটো বজাই ৰাখিব আমি মানসে আগবাঢ়িছোঁ। হয়, সম্প্ৰীতিৰে সকলোৱে মিলি এসাঁজ খোৱাৰ যি মাদকতা, এই মাদকতা সকলোৰে মাজতে যাতে শান্তিপ্ৰিয় হৈ থাকে তাৰ কাৰণে মোৰ লগত অন্য এজন উদ্যোক্তা আছে। অকণমান আগবাঢ়ি আহিলে ভাল পাম। যিহেতু আপোনালোকৰ এই অনুষ্ঠানটো প্ৰস্তুতি কেনেদৰে চলিছে? প্ৰস্তুতি আমাৰ তুমুল গতিতে চলিছে বুলি ক'ব পাৰি। হ'লেও অকণমান বতৰে আমনি কৰিছিলে, কিন্তু আজি বতৰ ফৰকাল হ'ল। আজিৰ পৰা আমাৰ দিনে ৰাতিয়ে কাম হ'ব। মানে ৰাইজে ফূৰ্তিত দিনে ৰাতিয়ে কাম কৰি মাঘৰ বিহু উদযাপন কৰিব আৰু। হয়, তেখেতসকলৰ প্ৰস্তুতি তুংগত হৈছে বুলি আমাক জনাইছে আৰু যিহেতু